গাইজ ওয়েলকাম বেক টু এটা নতুন ব্লগলৈ আজি ব্লগটোত আমি যাই আছোঁ নলবাৰীত ভিডিঅ'টো পুৰা আপোনাৰ কণ্টিনিউ কৰি থাকক আৰু যোৱাকালি টিভিটো খুলিছে আপোনাৰ স্ক্ৰীনত দেখি আছে মানে টিভিটোৰ কিবা এটা প্ৰব্লেম হৈ আছে তো সেইটো আমি গুৱাহাটীলৈ যাম আৰু গুৱাহাটী যিহেতু মাজমজিয়াত সোমাব লাগিব বানপানী আপোনালোকে সকলোৱে গম পায় যিহেতু বৰষুণৰ তাণ্ডৱ দেখিছে আপোনালোকে বানপানী তো তাতে যাব লাগিব বানপানী দেখাব সকলোখিনি দেখাব ভিডিঅ'টো আপোনাৰ পুৰা কণ্টিনিউ কৰি থাকক চালোঁ বনাইছোঁ ছাবস্ক্ৰাইব কৰিব লেটছ গো আৰু বাকী গাইছে এনেকৈ ঘৰৰ পৰা ওলাই দিলোঁ আৰু আপোনালোকে আজি দেখাব গুৱাহাটী যিটো প্লেনেটৰিয়াম আৰু তাৰকাগৃহ ময়ো আজিলৈকে দেখা নাই আজি ফাৰ্ষ্ট টাইম চাবলৈ গৈ আছোঁ তো আপোনালোকেও দেখাব ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি থাকক একদম স্কিপ নকৰাকৈ চাই থাকক ঠিক আছে ইফালে লংকেশ্বৰ আহি পালোঁ তো ইয়াৰ পৰা যাব লাগিব আৰু গুৱাহাটী চ' বঢ়িয়াকৈ ইয়াতে ৰখিছোঁ আৰু ৰাস্তাত অলপ মাজে মাজে পানী পাইছোঁ বাৰু তো এতিয়া যাওঁ ব'লক লেটছ গ' ৰাস্তাগিলা ভাল হৈছে বাৰু আৰু বাকী যেনেকৈ অলপ দূৰ অহাৰ পিছত ফাইনেলি উত্তৰ গুৱাহাটী যোৱা নতুন ব্ৰিজখন পাই গ'লোঁ এইখনতো মই গৈছোঁ ভিডিঅ' বনাইছোঁ আপোনাৰ চাৰ্জি চাইজৰ ওপৰত ডেছক্ৰিপশ্যনত লিংক আছে গাইজ গাড়ী পাই নামলোঁ মানে এদি যাই আছোঁ এতিয়া টিভিটো মানে আমাৰ দিব ইয়াতে তো ইয়াতে ঠিক কৰিব লাগিব তো ইয়াতে গুৱাহাটীত ৰখছোঁ আমি এতিয়া তো বলক টিভিটো লৈ যাই আছে চ' বঢ়িয়াকৈ টিভিটো ঠিক কৰি আমি নেক্সট যাব লাগিব নলবাৰী তো বলক আৰু বাকী গাইজ দোকানখন দেখুওৱা নহ'ল মানে একদম সৰু দোকান নাংমান গলিত তো এনেকৈ ক্লিপ চিপ লোৱা নহ'ল টিভিটো দি আহিলোঁ এতিয়া আমি গুৱাহাটী প্লেনেটৰিয়াম চাব যাই আছোঁ তাৰে পিছতে আমি টিভিটো আৰু ল'ম লৈ কেনেহে আমি নলবাৰী যাম তো তাৰ লগতে আমি উজান বজাৰ পাৰ্কখন চাব পাৰোঁ সেই উজান বজাৰ পাৰ্কখন আপোনাৰ নেক্সট ব্লগত দেখা হ'ব যদি চাওঁ আৰু এতিয়া দেখা হ'ব আপোনাৰ গুৱাহাটী প্লেনেটৰিয়াম তো আপোনাৰ ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি থাকক আৰু গাইজ গুৱাহাটীত থকা থলগিৰি হোটেলত আমি আহি পালোঁ আৰু কি মজা লাগছে চাওকচোন পুৰা বাঁহেদি মানে বনাইছে আৰু ইফালে কিতাপ চিতাপ আছে পুৰা বাঁহেদি মানে বাঁহৰ চকী ওপৰত দেখি কি মজা লাগছে মানে মজা লাগছে আৰু ইফালে ভাত আহি গ'ল পুৰা ভিলেজ টাইপ খানা আৰু তো মজা লাগিল খাই তাতে পুৰা খোজকাঢ়ি যাই আছোঁ মানে উজান বজাৰৰ পাৰ্কত তাতে আমি গাড়ীখন মানে পাৰ্কিং কৰিছোঁ তো এতিয়া তাৰকাগৃহটো অলপ আগত আছে তো সেইটোত যাই আছোঁ কিবা বোলে এটা শ্ব' দেখুৱাব 17 মিনিট নে 18 মিনিটৰ তো ব'লক আৰু তাৰকাগৃহ যিহেতু আহিও পোৱা নাই তো যাওঁ ব'লক এতিয়া আৰু লেটছ গ' যিটো হৈছে তাৰকাগৃহ ভিতৰৰ পৰা একদম গ্ৰীনাৰী মজা নেচাৰেল প্লেছত সিফালে আগেদি যে আমি সোমাব লাগিব বলক তাৰকাগৃহ মানে প্লেনেটৰিয়াম আহি পালোঁ তাতে টিকেট চিকেট কাটি আছে চাগে তো এতিয়া যাব লাগে বলক 4টা বাজে আৰু 10 মিনিটমান আছে ক'ৰবাত ঘড়ীৰ টাইমটো বেয়া বাৰু তো চাব লাগে আৰু 4টাত শ্ব'টো আছে তো বঢ়িয়াকৈ আহি পালোঁ আৰু টিকেট কটা মানুহ চাওক আপোনালোকে বাপৰে বাপ এনেকৈ দিনটা লাইনে হৈ থাকে চাগে চাওক মানুহ চাওক ৱাও আৰু বাকী গাইজ তাৰকাগৃহৰ বাহিৰত এনেকৈ টাইমিংবিলাক দিয়া থাকে কেইটাত শ্ব' আছে আমাৰ 4টা বজাত শ্ব' আছে তো এনেকৈ শ্ব' থাকে আৰু মানুহ নন ষ্টপ এনেকৈ ভিৰ হৈ থাকে বোলে তো চাওকচোন কেনেকুৱা মানুহ টিকেট কটাৰ কাৰণে বাছ তো এতিয়া শ্ব'টো চাব লাগে টিকেট দি দিছে তো এতিয়া এণ্ট্ৰি হ'ব লাগিব তো বলক চব মানুহ যাই আছে আমিও যাওঁ আৰু বাকী গাইজ সোমাই আহিলোঁ তো ওপৰৰ ফালে এনেকুৱা স্ক্ৰীণখন য'ত 3D কৰি আমাক বুজাব তো মানুহ চানুহ বহি গৈছোঁ এতিয়া কি শ্ব' দেখাই পাই ওপৰত আৰু চিটকেইটা বঢ়িয়া মানে বেক চাইডেও বঢ়িয়াকৈ যায় এনেকুৱা চাব তো মজা মানে হালি যায় বঢ়িয়াকৈ ইয়া চাওক মজা চিটকেইটা তো অলপ আণ্ডাৰ হৈ আছে মই ফ্লাছ মাৰা নাই বাৰু যি নহওক তো ইয়াতে স্ক্ৰীণখন দেখুৱাব ওপৰতো স্ক্ৰীণ তো বঢ়িয়াকৈ এতিয়া চাওঁ প্লেনেটৰিয়ামটো আমি ইফালে চালোঁ শ্ব' এটা চালোঁ মজা শ্ব' দেখুৱাল তো এতিয়া যাব লাগে আমি নলবাৰী টিভিটো দিয়াই আছে টিভিটো লৈ কেনে নলবাৰীলৈকে যাই থাকিব লাগে আৰু তাহাঁতৰো ককাহঁতৰ মানে নাৰায়ণ পূজা আছে চ' যাই পাওঁ নে কেইটাত বা যাই পাওঁ তো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু বাকী গাইজ এতিয়া আছোঁ উজান বজাৰ পাৰ্কত তো পাৰ্কখন চালোঁ ইটো ভিডিঅ'ত নেদেখাওঁ নেক্সট এটা মজা ভিডিঅ' বনাইছোঁ সেইটোত চাব পাৰিব আপোনালোকে তো আজি এতিয়া যাম আমি নলবাৰী তো চাই থাকক ইয়াৰ টিভিটো ল'ব আছে তো এইফালে আহি পালোঁ এতিয়া উজান বজাৰ পাৰ্ক মানে পাৰ্কিঙত তো গাড়ীখন লৈ লওঁ তাৰপিছত যাওঁ আৰু টিভিটো ল'ব আছে তো বলক আৰু বাকী গাইজ ধুনীয়াকৈ টিভি চিভি ল'লোঁ তাতে ক্লিপ লোৱা নহয় গাইজ মানে একদম নাংমান গলিয়ে তাত মানে ঠিক কৰিব দিছিলোঁ গুৱাহাটী 80 ৰোড না কি বুলি কয় তো এতিয়া যাই আছোঁ আমি নলবাৰী অভিমুখে কিন্তু ৰাতি হৈ গ'ল মানে পাৰ্কখনত বহুত বেছি টাইম গুচি গ'ল আৰু বাকী গাইজ আপোনালোকে গমে পাই শৰাইঘাট ব্ৰিজখন বন্ধ কৰি দিছে কেইদিনমানৰ কাৰণে মানে এখনেদি অহা যোৱা দুটা কৰিব লাগিব মানে শৰাইঘাটৰ কিবা ৰেনোভেশ্যনৰ কিবা কাম চলি আছে বোলে তো এইখন এইখন ব্ৰিজ বন্ধ কৰি দিছে তো আপোনালোকে আহিলে আৰু এইখন ব্ৰিজেদি আহিব লাগিব এইখনেদিয়েই ৰিটাৰ্ণ হ'ব লাগিব তো যাই আছোঁ এতিয়া বলক আৰু বাকী গাইজ যিখিনি জেগাতে যোৱাকালি পূজা কৰিছিল মানে ইমান ভাগৰ লাগিল ৰাতি মানে 11টা বজাত আহি পাইছোঁ তো সেইকাৰণে মানে পূজাত একো দেখুওৱা নহ'ল আপোনালোকক বেয়া নাপাব বাকী এইখিনিতে ভাত চাত খুৱাইছিলে তো সেই আৰু নাৰায়ণ পূজা আছিল তো আজিৰ ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কৰি জনাব তাৰকাগৃহ দেখুৱালোঁ লগতে অলপমান এনে জাৰ্ণিটো দেখুৱাই দিলোঁ নেক্সট ভাল ব্লগ আহি আছে আমি পাৰ্ক চাই ঘূৰিব যাম আৰু চাই থাকক